ঐতিহাসিক দিন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন নাম থকা কলেজ মৰাণ মহাবিদ্যালয় ৩,০০০ ওপৰ ছাত্ৰ ছাত্ৰীয়ে ভৰপূৰ আৰু এইখন আজি ৬০ বছৰীয়া হীৰক জয়ন্তী আজি আৰু কাইলৈ অৰ্থাৎ ৭ আৰু ৮ তাৰিখে আৰম্ভ হৈছে। আজি প্ৰথম দিনৰ ৬০খন পতাকা উত্তোলন কৰা হৈছিলে। ইয়াৰে প্ৰাক্তন অধ্যক্ষ প্ৰতিষ্ঠাপকৰ লগত জড়িত ব্যক্তি অনুষ্ঠানটোৰ প্ৰতি দায়িত্বশীল ব্যক্তিসকল অভিভাৱক এনেধৰণে শিক্ষাবিদসকলক মাতি আমি ৬০খন পতাকাৰে পতাকা উত্তোলন কৰা হ'ল। তাৰ পৰৱৰ্তী সময়ত আমাৰ আজি স্মৃতি তৰ্পণৰ অনুষ্ঠান দ্বিতীয়টো কাৰ্যসূচীত যিসকলৰ ইয়াত ত্যাগ আছিল এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু যিসকল এই সংস্কাৰত নাই তেখেতসকলক আমি স্মৃতি তৰ্পণৰ পাছতেই এতিয়া আমাৰ গ্ৰন্থমেলা দুৱাৰ উন্মোচন হ'ব আৰু লগতে এটি সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰাৰো আৰম্ভ হ'ব। কাৰণ আজিৰ দিনটো কেইবাটাও বাৰেৰহণীয়া কাৰ্যসূচী আছে। শিক্ষকসকলৰ এক অনুষ্ঠানো হ'ব আৰু সন্ধিয়ালৈ এখনি ভাওনা ইয়াতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিব। গতিকে আজিৰ দিনটো আৰু কাইলৈৰ দিনটো মুকলি হ'ব। বহুকেইজন সন্মানীয় বিধায়ক মন্ত্ৰী সাংসদ উপস্থিত থাকিব, শিক্ষাবিদ উপস্থিত থাকিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰকে আদি কৰি মই ভাবোঁ দুয়োটা অনুষ্ঠানেই খুব সুন্দৰকৈ হৈছে। আজি বতৰৰ এটা ভাল ফৰকাল আমি এই দিনটোত দেখিছে উলহ মালহৰ এটা পৰিৱেশ। মই ইয়াত ওচৰৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিজন মুৰব্বী আহি উপস্থিত হৈছেহি। মই খুব ধন্যবাদ জনাইছোঁ উদযাপন সমিতিৰ সভাপতি হিচাপে আৰু অহা কালিলৈকে সামৰণি অনুষ্ঠানটোলৈকে যাতে সকলোৱে সহযোগিতা আগবঢ়ায় তাৰ প্ৰতি আহ্বান জনালোঁ। আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে এই দুইটা কাৰ্যসূচীত আমাৰ ৰাইজকো আমি আমন্ত্ৰণ জনালোঁ যাতে শিক্ষানুষ্ঠানবিলাক যদি আমি ইয়াক শিক্ষাৰ প্ৰসাৰ বিস্তাৰ কৰিবলগীয়া হয় আৰু শিক্ষাই হৈছে এটা জাতিৰ মেৰুদণ্ড। এই শিক্ষানুষ্ঠানবিলাকৰ এনেকুৱা অনুষ্ঠানবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত মানুহ হ'বলৈ শিকায়, সমাজৰ কামত আগবাঢ়িবলৈ দেশপ্ৰেম জাতিপ্ৰেমৰ ভাৱবোৰ জাগ্ৰত হয় আৰু ইয়াৰ লগত জড়িত মানুহখিনি তেওঁলোককো এটা মৰ্যাদা দিয়া হয়। গতিকে এই অনুষ্ঠানটোৰ গুৰুত্ব যথেষ্ট আছে। হীৰক জয়ন্তীৰ অনুষ্ঠানটো সকলো ফালৰ পৰা সাফল্যমণ্ডিত হওক মই তাকে কামনা কৰিছোঁ। পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত আমাৰ স্মৃতি তৰ্পণ আৰু শ্বহীদ তৰ্পণ ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ আনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰাটো আৰম্ভ হ'ব। আমাৰ ইয়াত ৩,৫০০ ষ্টুডেণ্ট আছে। সকলো আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁলোকৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক আমাৰ অসমৰ যিমান পৰম্পৰা আছে সেইখিনি লৈ তেওঁলোকে নিজৰ এটা থিম চলিয়াইছে। সকলোকে আমি তেওঁলোকক উৎসাহিত জনাইছোঁ যে কেনেধৰণে সোনকালে কলেজৰ পৰিৱেশত তেওঁলোকে সাংস্কৃতিক গোটেইখিনি শিকি লৈ যায় আৰু সকলো উলাহ মালহেৰে আহিছে। আমাৰ মাজত উপস্থিত হৈছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমাৰ মাজত উপস্থিত হৈছে অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকাসকল আৰু ওচৰ চুবুৰীয়া যিমানবিলাক মানুহ আছে আমাৰ মাজত এতিয়া ইতিমধ্যে উপস্থিত হৈছে। সকলোকে আমি আহ্বান জনাইছোঁ যে আজি আৰু অহাকালি যেন তেওঁলোকে আকৌ আহি আমাৰ এই যি দুদিনীয়া কাৰ্যসূচী খুব সুন্দৰভাৱে পালন কৰিবলৈ সাহস আৰু উৎসাহী জগাই বুলি আমি আশা ৰাখিছোঁ। আৰু সকলো সংবাদকৰ্মীসকলেও ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ মাজত আহি সকলো ধৰণে সহযোগিতা কৰি আমাৰ দিশটোক আমাৰ কলেজখনক আগবাঢ়ি লৈ যোৱাত সহায় সহযোগিতা কৰিছে। আৰু লগতে আমাৰ প্ৰথম ছাত্ৰও আহি এইখন কলেজৰ পৰা ওলোৱা তেওঁ আহি আমাৰ মাজত উপস্থিত হৈছে। সকলোকে আমাৰ খুব ভাল লাগিছে। আপোনালোকেও এই যেন অনুভৱ কৰে গোটেই কথাখিনি। মৰাণৰ চববোৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে আজি আৰু কাইলৈ আপোনালোকে আহি সভাখন সাফল্যমণ্ডিত কৰে। আমাৰ এইখিনিয়াকৈ আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ।